Hello everyone, good afternoon. এতিয়া বাজিছে এটা মই ভিডিওটো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ কাৰণ ৰাতিপুৱা বহুত ব্যস্ত হৈ থকা যায় সেইবাবে ভিডিও তেনেকৈ কৰা নহয়। তাতে আজি মই অকলে আছোঁ। মাহঁত গৈছে আলহী ঘৰত আৰু হাজবেণ্ড গৈছে ডিউটিলৈ। যিহেতু মই এতিয়া ঘৰত অকলে আছিলোঁ সেইবাবে মই মোৰ বিয়াৰ মেইন ছেটৰ চাদৰখনৰ থোপ লগাই আছিলোঁ। মই মোৰ বিয়াৰ মেইন ছেটৰ চাদৰখনৰ থোপ লগাই আছিলোঁ। এতিয়া টাইম হৈ গ'ল ভাত বনাবৰ কাৰণে। হাজবেণ্ডে ডিউটিৰ পৰা আহি ভাত খাব সেইবাবে এতিয়া মই ভাত বনাবলৈ যাওঁ। বাকীখিনি পিছত চাদৰখন কমপ্লিট কৰাই ল'ম, তেতিয়া মই আপোনালোকক দেখাম বাৰু। এয়া ঘৰতে বনোৱা পনীৰ আছিলে। হাজবেণ্ডে ফোন কৰি ক'লে যে তেওঁ পনীৰৰ চব্জি খাব। যিহেতু আমি দুটা ঘৰত আছোঁ সেইবাবে ভাবিলোঁ পনীৰৰ চব্জিকে বনাই দিওঁ। পনীৰ বনাবৰ কাৰণে চবখিনি যা যোগাৰ কৰি লৈছোঁ। ভাবিছোঁ মটৰ আৰু কেপচিকামেৰে পনীৰ বনাম। পনীৰখিনি সৰু সৰুকৈ কাটি মই তেলত ফ্ৰাই কৰি ল'লোঁ। পনীৰখিনি ফ্ৰাই কৰি ৰৈ যোৱা তেলখিনিতে মই পিঁয়াজখিনি দি ভালকৈ ভাজি ল'লোঁ। পিঁয়াজখিনি ভালকৈ ভাজ খাই যোৱাৰ পিছত মই তাত আদা নহৰুৰ পেষ্ট, জিৰা গুড়ি, ধনিয়া গুড়ি, জালুকৰ গুড়ি, ৰেড চিলি পাউডাৰ, নিমখ হালধি দি ভালকৈ ভাজি ল'লোঁ। মছলাখিনিৰ পৰা ভালকৈ তেলখিনি ওলাই অহাৰ পিছত মই তাত কেপচিকাম আৰু মটৰখিনি দি ভালকৈ ভাজি ল'লোঁ। অকণমান সময় ভজাৰ পিছত মই তাত অকণমান সময় উতলিব দিলোঁ। তাৰপিছত মই তাত পনীৰখিনি দি আকৌ অকণমান উতলিব দিলোঁ। আমাৰ ৰেডি হৈ গ'ল পনীৰৰ চব্জি। তাৰপিছত মই বনাব লৈছোঁ পকোৰা, ভেন্দি পকোৰা, চুজি আৰু বেচনেৰে বনাইছোঁ। পকোৰাত চুজি দি দিলে অকণমান বেছি মচমচীয়া হয়, সেইবাবে মই প্ৰায়ে পকোৰা বনালে চুজি দি দিওঁ। এয়া মোৰ ৰেডি হৈ গ'ল ভেন্দি পকোৰা। আজি থালিখনত আছিলে দাইল, ভাত, পনীৰৰ চব্জি, ভেন্দি পকোৰা আৰু এপিচ নেমু। এয়া হাজবেণ্ডলৈ আহিল আমাৰ CM ছাৰ অৰ্থাৎ হেমন্ত মামাৰ ফালৰ পৰা বিহুৰ গিফ্ট। ৰ'ব আপোনালোকক মই দেখাই আছোঁ কি আছে ভিতৰত। যিহেতু মামাই অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত কাম কৰা সকলোবোৰ কৰ্মচাৰীকে বিহুৱান হিচাপে এখনকৈ ফুলাম গামোচা দিছে। তো মোৰ হাজবেণ্ডৰ ফাললৈ আহিল এখন গামোচা। এয়া ইমান ধুনীয়া গামোচা, হাতে বোৱা। আজৰি হৈ এয়া মই অলপ আগতে যে দেখাইছিলোঁ আপোনালোকক চাদৰখন, সেই চাদৰখনত দহি বাতিব লৈছোঁ। এয়া মোৰ চাদৰখনত দহি বটা কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিছে ক'ব বাৰু কমেণ্ট কৰি। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে। কালি ভিডিঅ'টো আৰু কণ্টিনিউ কৰা নহ'ল। আজি আকৌ আৰম্ভ কৰিছোঁ ভিডিঅ'টো। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আজৰি হৈ অকণমান সময় পাইছোঁ। হঠাৎ মনলৈ আহিল বিহুলৈ বেছি দিন নাই, সেইবাবে ভাবিছোঁ বিহুৰ বাবে কিবা এটা ডেক'ৰেটিভ আইটেম বনাম। কি বনাওঁ আপোনালোকক দেখাম বাৰু। চাওক, লৈছোঁ 5খন গামোচা। ভাবিছোঁ কুশ্বন কভাৰ বনাম বুলি বিহুৰ কাৰণে। ইয়াত ঢোল আৰু জাপি থকা ডিজাইনত 5খন গামোচা লৈ লৈছোঁ। মই কেনেকৈ বনাওঁ দেখাওঁ বাৰু। লগতে লাগিব বেজী আৰু গুলি। যদি আপোনালোকৰ ওচৰত চিলাই মেচিন আছে তেনেহ'লে চিলাই মেচিনতো কৰিব পাৰিব। মোৰ ওচৰত চিলাই মেচিন নাই, সেইবাবে মই হাতেৰে বনাম। এতিয়া মই গামোচাখনৰ ওপৰত পিলোটো দি ধুনীয়াকৈ মেজাৰমেণ্ট কৰি ল'ম। মই গামোচাখন ওলটাই লৈ এই মূৰটো ধুনীয়াকৈ বেজীৰ সহায়ত চিলাই ল'ম। এই ফালটো চিলোৱা হৈ গ'ল। এতিয়া মই এইটো ছাইডত চিলাম। এতিয়া মোৰ দুয়োটা ফাল চিলোৱা হৈ গ'ল। মই এইটো ছাইড জোখমতে কাটি ল'ম। এইটো ভাল কেঁচিৰ সহায়ত কাটি লোৱাৰ পিছত মই এনেকৈ দুয়োটা ছাইড এনেকৈ চিলাই দিম। এইটো ফাল চিলোৱা হোৱাৰ পিছত মই এতিয়া এইটো ফাল ধুনীয়াকৈ চিলাই ল'ম। সেয়া মোৰ দুয়োটা ছাইড চিলোৱা হৈ গ'ল। এতিয়া মই ইয়াক ওলটাই দিম। ধুনীয়াকৈ হৈ গ'ল। এইখিনি ঠাইত আপোনালোকে চেইন লগাব পাৰে, চেইন আছে যদি। মোৰ ওচৰত চেইন নাই, সেইবাবে মই ইয়াতে ৰছী লগাই দিম। এইখিনি হৈছে সেই গামোচাখনৰ কাটি থোৱা অংশখিনি। এইখিনিৰ পৰাই মই ধুনীয়াকৈ দোল বনাই ল'ম। সেয়া মই 4ডাল ৰছীৰ কাৰণে 4টা টুকুৰা কাটি ল'লোঁ। 4ডাল ৰছী বনোৱা হৈ গ'ল। এতিয়া মই ইয়াতে ধুনীয়াকৈ লগাই দিম দুয়োটা ছাইডত। সেয়া মোৰ 4ডাল ৰছী জোখমতে ধুনীয়াকৈ লগোৱা হৈ গ'ল। এতিয়া মই আপোনালোকক পিলোটোত ভৰাই ধুনীয়াকৈ দেখাই আছোঁ। সেয়া ধুনীয়াকৈ ৰেডি হৈ গ'ল আমাৰ পিলো কভাৰ। ভিডিঅ'টো মই ইয়াতে সামৰণি কৰিছোঁ, নহ'লে বহুত বেছি দীঘল হৈ যাব। ভিডিঅ'টো চাই যদি আপোনালোকৰ অকণমান হ'লেও সহায় হৈছে তেনেহ'লে কমেণ্ট এটা কৰি দিব।